পোন প্ৰথমবাৰৰ কাৰণে এনেকুৱা ইমাৰ্জেঞ্চিকে চেৰাপুঞ্জী গৈছোঁ নহয়, 2 দিন ৰেষ্ট পালোঁ বুলি ভাবিলোঁ একদম বন্ধু বিকাশ আৰু আমি 4জন মিলি চেৰাপুঞ্জী যাওঁ। এইফালে দিনত শ্বুট আছে, কাপোৰ কিনিবলৈ সময় নাই, সঞ্জীৱ আৰু বিকাশক পঠিয়াই দিছিলোঁ কাপোৰ কিনিবলৈ, তেওঁলোকে কাপোৰ কিনি আনিলে আৰু এইফালে আমাৰ শ্বুট শেষেই হোৱা নাই। পটককৈ চাই লৈছোঁ। তুমি ঢেক পালা সিহঁতে কাপোৰ কিনি আহি পাই মানে আমি শ্বুট শেষ কৰি চাহ তাহ খাই আছোঁ আৰু সিহঁতে আহি পালে। ফাইনেলি এইখিনি কাপোৰ আৰু সৰু সুৰা বস্তু অলপো কিনি মানে খাব লাগিব ন দিনটো কাইলৈ তাত থাকিলে, কাৰণ তাত কি কিবা বস্তু পাওঁ সময়ত নহয় জানো। পাহাৰৰ মাজত চাহ খাম, এইটো মেগী খাম আৰু এইটো চকীখন চাওঁ, এইখন চকী এনেকে ফল্ড কৰি থব পাৰি। ডিম বইল কৰিছোঁ যা চুইটি বন্ধ কৰাকে লৈ আহিছোঁ, মানে বস্তু সময় শেষ হোৱা নাই, ইমান বস্তু লাগে বাপৰে, নিজে ৰান্ধি খাম। 1:57 ৰাতি আমি এতিয়া শ্বিলং যাম, চেৰাপুঞ্জী যাম, ৰাতিপুৱা 5:30 মান বজাত পাম। তাৰপিছত আমাৰ কাম আছে। কি কাম? বহুত কিবা কিবি, এইবিলাক ভিডিঅ'ত দেখিব নহয় চবে। সোমোৱালে আৰু এইখন গাড়ী উলিয়ালে। কি কৈছে? বিশ্বাস হোৱা নাই, মোৰো বিশ্বাস হোৱা নাই। আমি যে ৰাতি এনেকে চেৰাপুঞ্জী কালি মানে ডিছকাছ কৰিছোঁ, ভাবিছোঁ কাইলৈ নহ'বগৈ এনেও আৰু মানে শ্বুটৰ কাৰণে লাহেকৈ গৈছোঁ, মানুহ শুই আছে। শ্বুটৰ কাৰণে গ'লে বোলে নৰ্মেল হয়, কিন্তু আমি ফুৰিবৰ কাৰণে গৈ আছোঁ ইমান দেৰি মানে ৰাতি একদম মিড নাইট। চলো জল্দি। বেলেগ ধুনীয়া জেকেট পিন্ধিছা হয় নেকি? থেংক ইউ। এতিয়া আমি যাবলৈ ওলাইছোঁ শ্বিলং। ফাইনেলি যাম আৰু সদায় উঠোৱেই। চলো চলো ফাইনেলি আমাৰ যাত্ৰা একদম যোৰাবাটৰ পৰা টাৰ্ণ লৈছে, আহি পাই গ'ল একদম টোল গেটত অলপ পইচা দি আমি একদম ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰিছোঁ। ৰাস্তাত একদম নাটক চবৰে, ভইচটো মিউট কৰি দিছোঁ, একদম ঠাণ্ডা ঠাণ্ডা লগা মুভমেণ্ট চবৰে নহয় জানো। আৰু এতিয়া গৈ আছোঁ চেৰাপুঞ্জী কৈছোঁৱেই, আৰু ৰাস্তাতে একদম অলপমান প্ৰব্লেম হ'ল। যিসকলে এইকেইদিন চেৰাপুঞ্জী গৈছে গম পাইছে, গুগল মেপত ৰাস্তাটো দেখাই আছে, কিন্তু এনেকুৱা মানে ৰাস্তাবিলাক বনাই থকাৰ কাৰণে এনেকুৱা লাগিছে ৰাস্তা আগত নাই নেকি। বিকাশে কুমলি দেখাও পোৱা নাই, একদম নামি গৈ চাইছে ৰাস্তা আছে। ফাইনেলি মেপখনৰ সহায়ত যেনে যেনে গৈ 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 ফাইনেলি আমি চেৰাপুঞ্জী একদম ৰাতিপুৱা ভাগত পাইছোঁগৈ। চাওকচোন পৰিৱেশটো একদম সূৰ্য উদয় হৈছে। কি চেঁচা চেঁচা বতাহ। আমি মানে আমাৰ মানে এইবাৰ ফুৰিব আহিছোঁ যেতিয়া অকণো সময় ৱেষ্ট নকৰাকৈ আহিছোঁ, খালি টোপনিটো মাৰা নাই। আহি পাই গ'লো। ফুৰিব যাম বুলি ভাবিলে এনেও আগদিনা টোপনি নাহে, যিহেতু আমি ওলাই দিওঁ। আজি মানে ভালকৈ আমি টাইমটো পাই গ'লো আৰু এতিয়া হোটেল ৰুম ঠিক হৈ আছে। আমি অকণমান ৰখি কৰি ধুনীয়াকৈ ফ্ৰেছ চেছ হৈ আকৌ ফুৰিব যাম। মাজত অকণমান শুমো, দিনটো দেখাই দেখিম, গতিকে এক্সাইটিং হ'বলৈ গৈ আছে। মানে কিবা চেঁচা চেঁচা বতাহ। 5:30 হৈ গ'ল ন? 5:30 কিন্তু এতিয়া চেক ইন নহ'ব, চ' আমি ধুনীয়া এটা পৰিৱেশত চাহ খাই লওঁ। মানে নিয়মতে সোমাব লাগে হোটেলত, কিন্তু হোটেলত নোসোমাই এটা একদম ধুনীয়া পৰিৱেশত চাহ খাব গৈ আছোঁ। বলক কি খাবা? তোমাৰ পদূলি ৰজনীগন্ধা। দেখাই আছো ৰ'ব ভিউটো। মাই গড, এয়া আমি আৰু সেইফালে যোনটো ওলাইছে একদম জুই পোৱাবলৈ পাত ৰেডি কৰি এখন ইমান নেচাৰেল টেবুল। তাই বালু গুচাই আছে, এইটো পাগলাই বাটা বাদ দি বিকাশ চেৰাপুঞ্জী এটা নিৰ্ভেজাল পৰিৱেশ, লগত ভাল লগা মানুহ আৰু গৰম গৰম একাপ ৰঙা চাহ। এটা ৰ'ব লাগিব, চাৰিটা কাপ দুটা মানুহ, চাৰিটা কাপ দুটা। এতিয়া ৰখি থাকা। বেলিটো ডাঙৰ হৈ গ'ল ন সঁচাকে। কামত আহিছে ন।
অংকিম দা এখানে ক'ৰবাত গ'লে ফটোগ্ৰাফাৰ এটাৰ লগত থাকি ইমান ঠাণ্ডাৰ পৰিৱেশটোও ভাল লাগিছে তাতে অকণমানকৈ জিৰাই ল'লোঁ গম পাইছেনে আৰু ভাবিলোঁ নাই বহুত ঠাণ্ডা আমি যিহেতু আমাৰ ঠিক কৰি থোৱা হোটেলখন এতিয়ালৈকে চেক ইন কৰিব পৰা নাই গতিকে বেলেগ এখন হোটেলত এটা ৰুম লৈ আমি অকণমান সময় কি কৰিলোঁ তাতে থাকি ৰেষ্ট ল'লোঁ নহয় মোৰ চকুকেইটা একদম ডাৰ্ক চাৰ্কল হৈ গৈছে আৰু চকুকেইটা সহায় কৰিছোঁ মুখখন ভাল দেখিব ফটোবিলাক ভাল দেখিলে আপোনালোকে ভাল পাব আপুনি লাইক বেছি দিব সেইকাৰণে হয় দে ইয়াৰ পৰা আমি মুভ কৰিছোঁ আমি যিখন হোটেল বুক কৰিছিলোঁ আমাৰ কাৰণে তালৈ আৰু আমি অলপ ৰেডি হৈ ল'লোঁ গাড়ী বা বস্তু অলপ নমাইছোঁ আৰু এনেকৈ যে কিমান দিন প্লেন কৰিছিলোঁ আমি 4টা আহিবলৈ আৰু মানে কি আৰু বন ফায়াৰ কৰি ৰাতি এটা ভিলাত থাকিম নহয় জানো নিশা মানে সন্ধিয়া আৰু নিশা বোলে শ্বিলঙৰে গধূলি গধূলি হ'ব আৰু চ' ফাইনেলি আহি পাই গ'লোঁ সপোনটো পূৰণ হ'ল আমি এনেকৈ অহা আৰু মেগী খাবলৈ শ্বিলং আহিলে বা চেৰাপুঞ্জী আহিলে মেগী নবনালে কেনেকৈ হ'ব ফাইনেলি আমি কিছুমান ভিডিঅ' শ্বটো ল'লোঁ মানে ৰিল চিল বনালোঁ যিখিনি অলৰেডি আপলোড কৰিলোঁ চাব পাৰিব ছ'চিয়েল মিডিয়াত আমাৰ আৰু তাৰ পৰা সন্ধিয়া হওঁতেই আমি এটা জেগাত গ'লোঁ আমি থকা একদম ওচৰত আগতে জলপ্ৰপাত এটা আছিলে কিন্তু এতিয়া বৰ্তমান পানী চানী শুকাই গ'ল আৰু সন্ধিয়া হ'লে খানা খাব লাগিব যিহেতু গতিকে বিকাশ আৰু সঞ্জীৱ গ'ল বজাৰ কৰিবলৈ আমি ইয়াত জুই ফুৱাই থাকিলোঁ আৰু চব্জি গুৱাহাটীতকৈ দাম নে কম বহুত বেছি দাম সেইকাৰণে বেছি দাম এই গেছটো কিনাৰ পৰা এনেকুৱা সুবিধা হৈছে নহয় লৈ ফুৰিব পাৰি আৰু আমি ভাবিছিলোঁ এনেকৈ বেলেগত গৈ একদম এনেকৈ বনাই কৰি খাম সেই সপোনটো পূৰা হ'ল ধেৰ আইটেম বনালোঁ পনীৰ চনীৰ কিবা কিবি তাৰপাছত ভাত পানী খাই আমাৰ নতংকি আৰম্ভ একদম কলহ ভাঙা খেল ভাঙি দিলোঁ চব চাওঁ গোটেইখন ঘূৰি গৈছে এয়া ৰাতিপুৱা 11:30 হ'ল যাওঁগৈ এইফালে মই গুৱাহাটীত এখন কি বাৰু মোৰ ষ্টুডেণ্ট এগৰাকীয়ে কিবা এখন খুলিছে পাৰ্লাৰ তাতো যাব লাগে অপেনিং কৰিছে আজি গতিকে নিমন্ত্ৰণ ভাগ দিছে গতিকে আমি টাইমত পাবগৈ লাগিব গতিকে আমি যিমান পাৰোঁ সোনকালে ওলাই দিওঁ ইমান ক'লেও নাই আহোঁতে আমি মাজতে থকা অৰেঞ্জ ৰুটছত ধুনীয়াকৈ আমি লাঞ্চ কাম ব্ৰেকফাষ্ট আৰু আমি কৰিলোঁ ধুনীয়াকৈ তাতো ৰিল কেইটামানো বনালোঁ দেখিছে আপোনালোকে শ্বিলঙৰ পৰা জাষ্ট আহি পালোহি ধুমধাম ড্ৰেছটো চেঞ্জ কৰি লৈছোঁ এতিয়া গৈ আছোঁ মোৰ এগৰাকী ষ্টুডেণ্টে এখন পাৰ্লাৰ অ'পেন কৰিছে তালৈ যাওঁ গতিকে নিমন্ত্ৰণ 1টা বজাতে সিহঁতে পিঠা কটা কথা আছিলে সেইকাৰণেই মাতিছিলে এতিয়া মই ক'লো অকণ দেৰিকৈহে উপস্থিত হ'ব পাৰিম গতিকে তেওঁলোকে দেৰিকৈ হ'লেও আহক আজি আমাৰ পাৰ্লাৰখনত অ'পেনিং কৰিব আহি পাই গ'লোঁ ফাইনেলি মনিকাছ বিউটি হাব যিখন আছে উলুবাৰী RK মিছন ৰোডত মোৰ ষ্টুডেণ্ট মনিকা বিশ্বাস এগৰাকী বিউটিচিয়ান লগতে মোৰ তাত মেকআপ শিকিছিলে আজি তেওঁৰ সপোনটো পূৰা হ'বলৈ গৈ আছে এখন দোকান মানে পাৰ্লাৰ অ'পেনিং কৰিব গৈ আছে আৰু অ'পেনিং কৰিছোঁ মই ফিটা কাটি তেওঁলোক ৰৈ আছিলে আৰু দৌৰা দৌৰিকৈ গৈ পালোঁগৈ বিৰাট ভাল লাগিছে ষ্টুডেণ্টে কিবা এনেকুৱা ইনিচিয়েটিভ ল'লে আৰু বাকী সকলোবিলাক ৰৈ আছে মোক লগ পাবলৈ ফাইনেলি দেখাই দিছোঁ আপোনালোকক পাৰ্লাৰখন সৰুকৈ আৰম্ভ কৰিছে কিন্তু তাইক কৈছোঁ যে আৰম্ভ কৰিছে সৰুৰ পৰা এখন বহুত বেছি ডাঙৰ হ'ব লাগিব তাইলৈ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মনিকা বিশ্বাস যদিও মোতকৈ ডাঙৰ আমি একদম ঘৰৰ নিচিনাকৈ থাকোঁ গতিকে তাই কৈছোঁ আৰু তেখেতলৈ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এয়া ফাইনেলি কেক কাটি আমি আৰু মমেণ্টটো স্পেচিয়েল কৰিছোঁ দিনত পূজা পাঠ হৈ গ'ল আজি আমি সন্ধিয়া সময়ত এই অফিচিয়েলি মানে অ'পেনিং কৰিছোঁ আৰু